এই মহাভাগৱত ধৰ্মটোক কৰ্ম ভকতি বুলি কৈছে। এই কৰ্ম ভকতিটো আশ্ৰয় কৰিবৰ বাবে আমি ত্যাগ কৰিব লাগিব কেইটামান বস্তু। সেইটো হ'ল গৰ্ব অহংকাৰ। গৰ্ব অহংকাৰ ত্যাগ কৰি যিজনে এনেকৈ কৰ্ম ভকতি লৌকিক বৈদিক নিত্য নৈমিত্তিক স্বাভাৱিক চিন্তাবিলাক কৃষ্ণত অৰ্পণ কৰি যদি আগবঢ়াব পাৰে, তেতিয়াহ'লে তাৰ দ্বাৰাও জীৱৰ মংগল সাধন হয়। এই বুলি প্ৰাথমিক পৰ্যায়ত কবি নামৰ সিদ্ধজনে নিমি ৰজাৰ আগত কথাখিনি প্ৰকাশ কৰিছে। তাৰ পাছত পদে আমাক কৈছে, ৰামে যদি বোলা ৰাজা অজ্ঞানীৰ ভয়, জ্ঞানে খে কৰৈ অন্তৰ, কি কৰৈ ভকতি হেন শংকামতি, তেজিয়া শুনাই উত্তৰ। হে ৰাজন নিমি, তুমি যদি আকৌ ভাবিছা যে অজ্ঞানীসকলে ভয়ৰ পৰা মুক্ত হ'ব পাৰিব জ্ঞানৰ জৰিয়তে, কি কৰৈ ভকতি, ভকতিয়েনো কি কৰিব পাৰে? অজ্ঞানীসকলে জ্ঞান লাভ কৰিলে ভয়ৰ পৰা মুক্ত হ'ব পাৰে, আকৌ ভকতি কিয়? দৰকাৰ নাই। হেন শংকা মতি তেজিয়া শুনা উত্তৰ। তোমাৰ মনত যদি এনেকুৱা কিছুমান শংকা আহিছে, তেতিয়াহ'লে সেই শংকাৰ উত্তৰো মই তোমাক দিম, তুমি শুনা ৰাজন। ঈশ্বৰ বিমুখ হোৱে যিটো নৰ, ধৰে বিষ্ণু মায়া তাংক, এহি দেহময়ী বোলে অজ্ঞানত, পাখৰে নিজ আত্মাক। যিজন ঈশ্বৰ বিমুখ, সেইজন মনুষ্যক ঈশ্বৰ বিমুখ হোৱাৰ বাবে বিষ্ণু মায়াই তাক আৱৰি ধৰে। আৰু ঈশ্বৰ বিমুখ বিষ্ণু মায়াৰ স্বাভাৱিক চিন্তাটো পদে প্ৰকাশ কৰিলে, এহি দেহ মই বোলে অজ্ঞানত, পাখৰে নিজ আত্মাক। অৰ্থাৎ এই দেহটোৱে মই বুলি যে আমি ভাবি থাকোঁ, সেইটোৱে হ'ল অজ্ঞানতাৰ পৰিচয়টো। আমি এতিয়া কৰ্মটো কৰোঁ, অহংকাৰটো ত্যাগ কৰিবলৈ কৈছে। অহংকাৰটো ত্যাগ কৰি লৌকিক বৈদিক কৰ্মটো আমি ঈশ্বৰত অৰ্পণ কৰিব লাগিব। এতিয়া কৰিব পাৰোঁ নে নোৱাৰোঁ বাৰু? নোৱাৰোঁ। কিয়নো আমাৰ প্ৰথম কথা বোলে মোৰ ঘৰত অনুষ্ঠান এভাগ পাতিছোঁ, আপুনি যাব লাগিব। সেইটোৱে অহংকাৰ, মই কৰিছোঁ। এই অহংকাৰটো এৰিব পৰাটো ইমান সহজ নহয়। গতিকে সিদ্ধান্ত দিলে, এহি দেহ মই বোলে অজ্ঞানত, পাখৰে নিজ আত্মাক। মোৰ দেউতা মোক জন্ম দিছিল, মোৰ দেউতাৰ আজিৰ দিনটোত মৃত্যু হৈছিল, সেইকাৰণে মই মোৰ দেউতাৰ অৰ্থে আজি তিথিটো পাতিছোঁ, বছৰেকীয়া কৰ্মটো কৰিছোঁ। সেইটোৱে হ'ল অহংকাৰটো, যে মোৰ দেউতা মই পাতিছোঁ, মই তেওঁৰ পুত্ৰ। তাৰমানে দেহটোক মই বুলি ভাবি আত্মাতত্ব যে অবিনাশী, কোনো কাৰো পিতৃ নহয়, কোনো কাৰো মাতৃ নহয়, কোনো কাৰো মিত্ৰ নহয়, কোনো কাৰো শত্ৰু নহয়। সংসাৰত সকলোৱে সকলোৰে শত্ৰু, সকলোৱে সকলোৰে বন্ধু, সকলোৱে সকলোৰে পিতৃ, সকলোৱে সকলোৰে মাতৃ বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। আত্মা হ'ল অবিনাশী। এতিয়া আত্মাৰ যিটো স্বধৰ্ম, পৰমাত্মা পিতৃ সতত্বক চিন্তা কৰা, সেইটো নকৰি সংসাৰ ধৰ্মৰ মাজত থাকি যে আমি মোৰ পেহাদেউ, পেহীদেউ, খুৰাদেউ, বৰদেউতা, বৰমা আদিবিলাক ভাবি ভাবি যে আমি দুখ কৰি কিছুমান নিয়ম মাজে মাজে পালন কৰি থাকোঁ, সেইটোৱে হ'ল অজ্ঞানতা। অৰ্থাৎ সেইটোৱে হ'ল অহংকাৰ, মই আৰু মোৰটো। এতিয়া সিদ্ধান্ত দিছে ইয়াত, ৰাম হুৱে জ্ঞান শূন্য, কোন পাপ পুণ্য, কৰিতে নপাৰে সাৰ, বিষয় ব্যাকুল সম্যকে বাতুল, নুগুছে যাতনা তাৰ। এনেকৈ মনুষ্যবিলাকে জ্ঞান শূন্য হৈ পাপ পুণ্য
এনেকুৱাবিলাক চিন্তা কৰি সাৰ বস্তুটো উদ্ধাৰ কৰিব নোৱাৰি যে এই সংসাৰত ইফালৰ পৰা সিফালে ঘূৰি ফুৰি কেৱল বিষয় বাসনাৰ মাজত থাকি যান্ত্ৰণাৰ পৰা হাত সাৰিব নোৱাৰে। ৰাম যাহাৰ মায়াত এতেকে অনৰ্থ ভজুক হেন মুৰাৰী এক চিত্ত হুয়া কৃষ্ণত কৰিব ভকতি অব্যভিচাৰী। সেইকাৰণে ৰাজন যাৰ মায়াৰ দ্বাৰা সকলোখিনি হৈ থাকে এতেকে অনৰ্থ, যাৰ মায়াৰ দ্বাৰা জীৱই ভ্ৰমিত হৈ মোহিত হৈ এই দুখ দুৰ্গতিৰ মাজত অৱস্থান কৰিব লগা হয়, সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণ কমল চিন্তাৰ জৰিয়তেহে জীৱই পাপৰ পৰা বা এই সংসাৰৰ পৰা উদ্ধাৰ পাব পাৰিব। তাৰ কাৰণে একচিত্ত হুয়া কৃষ্ণত কৰিব ভকতি অব্যভিচাৰী, যে অব্যভিচাৰী ভক্তিৰ মাধ্যমেৰেহে জীৱই এই সংসাৰৰ পৰা পৰিত্ৰাণ পাব পাৰিব। কৃষ্ণ মাধৱ। অব্যভিচাৰ ভক্তি মানে একদেৱ এক সেৱ একতবিনে নাইকেও, যে এক ঈশ্বৰক চিন্তা কৰাটোৱে হ'ল অব্যভিচাৰ ভক্তি। কিন্তু এক ঈশ্বৰক চিন্তা কৰিবলৈ যাওঁতে কাম্য কৰ্ম ত্যাগ কৰিব লাগিব। অৰ্থাৎ আমি স্বাভাৱিক এটা চিন্তা আমি এনেকৈ কৰিম, ইতিমধ্যে কৈ অহা পদবন্ধৰ জৰিয়তে আমি কথাখিনি উল্লেখ কৰিব বিচৰা হৈছে। মোৰ দেউতাৰ যে মৃত্যু হ'ল কোনদিনা, ধৰি লওক ভাদ মাহৰ 20 তাৰিখে দেউতাৰ মৃত্যু হৈছিলে। অহা বছৰ ভাদ মাহৰ 20 তাৰিখে যেতিয়া আমি ভকত ভগৱন্তক মাতি কৰ্মভাগ কৰিম, সেই কৰ্মভাগ হ'ল কাম্য কৰ্ম, অৰ্থাৎ কামনাযুক্ত কৰ্ম। কিয় কৰিম? কাৰণ দেউতা সেইদিনা মৃত্যু হৈছিল। সেইদিনাও আমি ঈশ্বৰৰ নামেই ল'ম, কিন্তু সেইটো কামনাযুক্ত কৰ্ম, নৈমিত্তিক কৰ্ম, অৰ্থাৎ কিবা এটা নিমিত্ত আছে ইয়াত, নিত্য কৰ্ম নহয়। নিত্য কৰ্মটো হ'ল আমি জীৱ আত্মাবিলাক পৰমাত্মা ঈশ্বৰতত্বৰ সন্তান, গতিকে আমাৰ নিত্য কৰ্ম হ'ব কোনো উদ্দেশ্য নাৰাখি প্ৰত্যেক মুহূৰ্ততে ঈশ্বৰক চিন্তা কৰা। সেইটোৱে হ'ল অব্যভিচাৰ ভক্তি, যে আমাৰ স্বধৰ্ম হ'ল পৰমাত্মা ঈশ্বৰ কৃষ্ণক চিন্তা কৰা। তাৰ কাৰণে আমাৰ দেউতা মৰিল বুলি ভাবিহে চিন্তা কৰিম এনেকুৱা নহয়, মোৰ ল'ৰাটোৰ জন্মদিনতহে কৃষ্ণক চিন্তা কৰিম এনেকুৱা নহয়। শাস্ত্ৰই কৈছে তুমি নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে পিতৃ কৃষ্ণ তত্ত্বক চিন্তা কৰা। ৰাতিপুৱা সেৱা কৰা, সন্ধিয়া সেৱা কৰা, দুপৰীয়া সেৱা কৰা, খাওঁতে কৃষ্ণ বুলি কৈ অন্ন লোৱা, ক'ৰবালৈ গাড়ীত উঠি যাবলৈ লওঁতে কৃষ্ণ বুলি কৈ গাড়ীত উঠি যোৱা, মানে যিকোনো প্ৰকাৰে প্ৰত্যেক মুহূৰ্ততে একদেৱ এক সেৱ একতবিনে নাইকেও এই পৰম সত্যৰ মাজেৰে জীৱনটো আগবঢ়াই নিয়া, এইটো হ'ল অব্যভিচাৰ ভক্তি। আৰু বিপৰীতে সৰস্বতী পূজাৰ উদ্দেশ্য কৰি কৃষ্ণ নাম আশ্ৰয় কৰা, সেইটো হ'ল ব্যভিচাৰ ভক্তি। তাৰমানে বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিত্তে আন দেৱক ভজায়, জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰি তাৰ সন্তোষ নহয়। দুৰ্গা পূজাৰ উদ্দেশ্য আগত ৰাখি দিহানাম, কৃষ্ণ নাম, ভাওনা আদিবিলাক আয়োজন কৰা, সেইটো হ'ল ব্যভিচাৰ ভক্তি। আন দেৱ এৰে কৰে কেশৱক সম, জানিবাহা কৃষিজন পাতকী পৰম। অন্য দেৱতাৰ লগত কৃষ্ণদেৱক যিসকলে সমান কৰিব বিচাৰে তেওঁলোককে পাপী বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া দুৰ্গা পূজাৰ লগত কৃষ্ণ নাম ভাওনা যেতিয়া আমি সমান হিচাপে পৰিৱেশন কৰিম, আশ্ৰয় কৰিম, সেইটো হ'ল ব্যভিচাৰ ভক্তি। এতিয়া ব্যভিচাৰ ভকতিত কৃষ্ণক নাপায় বুলি কৈছে, আৰু বৰ্তমান পদে এইখিনিকে প্ৰকাশ কৰিলে। কৃষ্ণ জাত বুদ্ধি আছে একোৱে নবাঞ্চে, এক কৃষ্ণ মাত্ৰ জানে, উপদেশ দাতা যিটো গুৰু থাকে তাংকে হৰি বুলি মানে। যিজন প্ৰকৃততে বুদ্ধিয়ক, অৰ্থাৎ গুৰুজন বস্তুৱে কৈছে ৰসত চতুৰ যিটো জন, কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিউক ৰস অমৃত। যিজন ৰসত চতুৰ সেইজনক কৈছে জাত বুদ্ধি আছে,
তেওঁ বাকীবিলাক চিন্তা নকৰে, তেওঁ এটাই কৰে, একক কৃষ্ণ মাত্ৰ জানে, তেওঁ এক কৃষ্ণৰ কথাহে চিন্তা কৰে। আৰু যিজনে উপদেশ দিব তেওঁক শৰণ ভজন ভক্তি সদাচাৰ আদি 4 বস্তুৰ জ্ঞান দিব, সেই উপদেশদাতা গুৰুজনকেই তেওঁ হৰি বুলি জ্ঞান কৰে। সিটো ভকতক মায়া এৰি আহে প্ৰমাণ পাৱে মনত, চাৰে আন কাম নেৰৈ গুণ নাম উপজৈ ৰতি কৃষ্ণত। সেইজনে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু আন কৰ্মবিলাকৰ পৰা আঁতৰি আহে, কেৱল কৃষ্ণৰ গুণ নাম আশ্ৰয় কৰি কৃষ্ণত ৰতি প্ৰীতি ভক্তি বাঢ়ি বাঢ়ি গৈ থাকে। এৰা যতেক বিষয় সবে মায়াময়, মনে সে কৰে প্ৰকাশ, পুত্ৰ দ্বাৰা ধন সবেও সপোন, ক্ষণেকে শুৱে বিনাশ। হেন জানি যিটো মনক নিয়মী, কৃষ্ণত ভকতি কৰে, সেহি মহাশয় এৰাই মৃত্যু ভয়, সুখে সংসাৰ তৰে। এই সংসাৰত যিমানবিলাক বিষয় বাসনা আছে, এই সকলোবিলাকৰ আশ্ৰয়স্থলটো কি? কেৱল মন। আমাৰ মনটোৰ দ্বাৰাহে এইবিলাক প্ৰকাশ হয়। আমুকলৈ যাম, নাযাওঁ নেকি, আমুকটো কৰিম, নকৰোঁ নেকি, এনেকুৱা যিবিলাক কৰিম নকৰিম হয় নহয়, এই সকলোবিলাক চিন্তাৰ উৎসটো হ'ল কেৱল মন। পুত্ৰ দ্বাৰা ধন সবেও সপোন, ক্ষণেকে শুৱে বিনাশ। মোৰ ল'ৰাটোৰ এনেকুৱা হ'ল, মোৰ ধন সম্পত্তি এনেকুৱা হ'ল, আদি যিবিলাক চিন্তা, এইবিলাক মনৰ দ্বাৰা হয় আৰু এইবিলাকেই হ'ল একোটা সপোন, যিবিলাক খন্তেকতে নাশ হয়, লয় হয়। হেন জানি যিটো, সেই তত্ত্বটো জানি যিজনে মনক নিয়মী কৃষ্ণত ভকতি কৰে, সে মনক নিয়ম কৰি কৃষ্ণৰ চৰণত নিজকে অৰ্পণ কৰে, সেহি মহাশয় এৰাই মৃত্যু ভয়, সুখে সংসাৰক তৰে। সেইজনে মৃত্যু ভয়ৰ পৰা হাত সাৰি এই সংসাৰৰ পৰা তৰিব পাৰে। অৰ্থাৎ মই মানে আত্মা, মই মানে শৰীৰ নহয়। যি ধৰণে আমি শৰীৰটো লজ্জা নিবাৰণৰ বাবে এসাজ কাপোৰ পৰিধান কৰোঁ, সেই কাপোৰ সাজ যেতিয়া পুৰণি হোৱাৰ লগে লগে, ফাটি যোৱাৰ লগে লগে আমি পেলাই দিওঁ, আৰু সেই পুৰণি কাপোৰ সাজৰ দুখটো তেতিয়াই নাইকিয়া হয় যেতিয়া আমি নতুন কাপোৰ এসাজ পাওঁ। নতুন কাপোৰ সাজ যেতিয়া শৰীৰটোত পিন্ধাই দিওঁ, সুমুৱাই দিওঁ, তেতিয়া আইনাখনত চাই নিজকে ধুনীয়া ধুনীয়া লাগে নাই? লাগে। এই পুৰণা বস্তুটোৰ প্ৰতি আপোনাৰ মোৰ আৰু মোহটো নাথাকে। ঠিক তেনেকৈ আত্মা তত্ত্বই এই শৰীৰটোত থাকি যিদিনাই বেয়া লাগিব, সেইদিনাই শৰীৰটো এৰি আত্মা তত্ত্ব গুচি যায়। তাৰমানে আত্মা হ'ল অবিনাশী, আত্মাৰ বিনাশ নাই, শৰীৰৰ বিনাশ আছে। এই শৰীৰটো এৰি আত্মা তত্ত্বই আকৌ অন্য এটা শৰীৰত গৈ সোমাই গৈ, সেই চিন্তাটো যিজনে কৰিব পাৰে যে মই মানে আত্মা, যদি মই আত্মা তেতিয়াহ'লে মই আত্মা কেতিয়াও নমৰোঁ, মই মাত্ৰ স্থানটোহে সলনি কৰিম। সেইটো যিজনে বুজি পাব, তেওঁ মৰিম বুলি কোনোদিনা ভয় খাই নাথাকে আৰু। কাৰণ নমৰোৱে, মই থাকিমেই, আত্মা নিত্য, ই সদায় থাকিব। কিন্তু শৰীৰটোহে বিনাশী, মোৰ শৰীৰটোহে বিনাশ হ'ব, মইতো নমৰোঁ। মাত্ৰ আমাৰ জ্ঞানটো এটি শৰীৰ এৰি অন্য এটা শৰীৰত সোমাওঁতে সেই পূৰ্বজন্মত থকা শৰীৰটোত যিবিলাক কৰ্ম কৰিছিলোঁ, সেই কৰ্মৰ জ্ঞানটো আমাৰ নাথাকে। শাস্ত্ৰই সেই পাৰ্থক্যটোহে দিছে মাত্ৰ। এওঁৱে যে মোৰ দেউতা আছিল আগৰ জন্মত, এইবাৰ যে এওঁ আহি মোৰ পুত্ৰ হৈছেহি, এই জ্ঞানটো আপোনাৰ মোৰ নাথাকে। সেইকাৰণে আপুনি মই সেই মায়াটোৰ মাজত সোমাই থাকি, মই মৰিলে কি হ'ব, মোৰ ল'ৰা ছোৱালীকেইটাৰ কি হ'ব,
মোৰ গৰু হাঁহ পাৰ ছাগলীকেইটাৰ কি হ'ব মই মৰিলে, কোনে চাব ইহঁতক? এই ভাৱনাটো মনৰ দ্বাৰা প্ৰকাশ হয়। এইটোৱে হ'ল ভগৱন্তৰ মায়াটো। যিসকলে এইবিলাক শাস্ত্ৰসন্মতে চিন্তা কৰি মোৰ ল'ৰা মোৰ ছোৱালী বুলি চিন্তা নকৰি ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ কৃপাৰ বশতহে আমি লগ লাগিছোঁ। যিধৰণে আজি শিৱসাগৰৰ পৰা আমি মূঢ়মতী প্ৰাণজিত নামৰ ক্ষীণমিন শৰীৰটো আহিল, আমাৰ লগতে লগ লাগি যোৰহাটৰ পৰা প্ৰাঞ্জল প্ৰতিম নামৰ এজন যুৱক আহিল, বাপ আহিল। ঠিক তেনেকৈ আপোনাৰ হ'ব পূব পশ্চিম উত্তৰ দক্ষিণ বিভিন্ন ঠাইৰ পৰা আহিল। আহি ক'ত লগ লাগিলোঁ? আমাৰ হাজৰিকা বাপৰ চোতাল ভাগিত, যাক গুৰুজনাই বৈকুণ্ঠ বুলি কৈছে, ইয়াত লগ লাগিলোঁ। তাৰপাছত এটা নিৰ্দিষ্ট সময়ত ঘড়ীটোৱে আমাক সিদ্ধান্ত দিব, বোলে 2 বাজিল 3 বাজিল। লাহেকৈ আমি খাই বৈ ইয়াৰ পৰা প্ৰত্যেকেই নিজৰ নিজৰ বুলি ভাবি থকা এই ঘৰৰ দিশেৰে গুচি যাম। এইটোৱে সত্য। ইয়াততো আমি সদায় নাথাকোঁ এওঁৰ ঘৰত, মাত্ৰ আজিৰ দিনটোৰ কাৰণেহে তেওঁ আমাক দিছে থাকিবলৈ। ঠিক তেনেকৈ ভগৱন্তৰ দ্বাৰা সৃষ্টি আমি আত্মাবিলাকো এই মায়াময় সংসাৰত কেইদিনমানৰ কাৰণে মাত্ৰ আলহী হৈ আছোঁ। আমাৰ ঘৰ এইখন নহয়, আমাৰ ঘৰ হ'ল বৈকুণ্ঠ, আমাৰ পিতৃ হ'ল পৰমাত্মা ঈশ্বৰতত্ত্ব কৃষ্ণদেৱ। গতিকে আমি তেওঁৰ কাষলৈ যাবৰ বাবে, তেওঁৰ কৃপাধন্য হ'বলৈ হ'লে তেওঁ কৰিবলৈ কোৱা কৰ্মখিনি আমি কৰিব লাগিব। সেই কথাখিনিকে আমাক সিদ্ধান্ত দিছে বৰ্তমান পদে। গতিকে আমি আজি বাপৰ ঘৰত থাকোঁতে 2 ঘণ্টামান থাকিম, তাৰপাছত নিজৰ নিজৰ বুলি ভবা ঘৰলৈ গুচি যাম। এই যে আমি লগ লাগিলোঁ, 2 ঘণ্টাৰ কাৰণে থাকিলোঁ, আনন্দ পালোঁ, 2 ঘণ্টাৰ পাছত আমি এৰা এৰি হৈ গুচি যাম, কোনেও দুখ নকৰোঁ, কোনেও দুখ কৰি নাথাকোঁ আৰু এইটো কথাক ভাবি লৈ। ঠিক তেনেকৈ আমি এখন গৃহত গৃহস্থী ধৰ্ম পালনত কোনোবা এজন বাপে কোনোবা এগৰাকী আইক বিয়া কৰাই তেওঁলোকৰ মাজত যি সন্তান জন্ম হ'ব, সেই সন্তানৰ লগত পিতৃ মাতৃ ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল ককাই ভাই সকলো মাত্ৰ আমি কেইদিনমানৰ বাবে বান্ধোনৰ মাজেৰে বান্ধ খাই থাকোঁ। আৰু যেতিয়া আমি সংসাৰ এৰি কোনোবা এজন গুচি যাম, সেই বান্ধোনটো সেই মুহূৰ্ততে ছিঙি গ'ল। আৰু তাৰপাছত আকৌ আমাৰ লগত সেইটো আত্মাৰ কোনোদিন যোগসূত্ৰ নহ'বও পাৰে। যিধৰণে সন্ধিয়া হোৱাৰ লগে লগে এজোপা গছত বিভিন্নটা চৰাই আহি লগ লাগি ৰাতিটো একেলগে থাকে, আকৌ ৰাতিপুৱাৰ লগে লগে নিজৰ আহাৰ বিচাৰি চৰাইবিলাক নিজৰ নিজৰ দিশেৰে উৰি গুচি যায়। আকৌ সন্ধিয়া সময়ত সেইজোপা গছলৈ সেইকেইটা চৰাই নাহিবও পাৰে, তাৰ কোনো গেৰাণ্টি নাই। গতিকে ইটো চৰাই সিটো চৰাইৰ কাৰণে কোনোদিন দুখ নকৰে। এইটোৱে হ'ল সত্য। আৰু এই সত্যকে উপলব্ধি কৰাবলৈ গুৰুজন বস্তুৱে আমাক এই দৰ্শনবিলাক দি আছে। কবি নামৰ সিদ্ধজনে নিমি ৰজাৰ আগত প্ৰকাশ কৰিছে, সেই ৰাজন হেন জানি যিটো মনক নিয়মী কৃষ্ণত ভকতি কৰে, সেহি মহাশয় এৰাই মৃত্যু ভয় সুখে সংসাৰ কতৰে। সেইজনেই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰে। ৰাম কৃষ্ণক নিশ্চয় কৰিও হৃদয়, যেবে বাক্য শুনামোৰ সুদীৰ্ঘ বিশ্বাসে আতি অপ্ৰয়াসে, উতৰিবা সংসাৰ ঘোৰ। এই ঘোৰ সংসাৰৰ পৰা তৰিবৰ উপায় কৃষ্ণৰ চৰণত নিজকে সুদৃঢ় বিশ্বাসে অৰ্পণা কৰি দিয়া। ভকতি সুলভ দেৱৰো দুৰ্লভ, যোগীও নাজানে যাক, সুগম ভকতি পথ যিটো আতি বেকত কৰিব তাক। যে সেই ৰাজন নেমি ভকতি হ'ল সুলভ, কিন্তু দেৱতাৰ বাবে ই দুৰ্লভ। মনুষ্যৰ বাবে ভকতি সুলভ, দেৱতাৰ বাবে দুৰ্লভ। লগে লগে যোগীয়েও যাৰ তত্ত্ব লাভ কৰিব নোৱাৰে বুলি কৈছে। এনেহেন সুগম পথ ভকতি তোমাক আজি আমি প্ৰকাশ কৰিম, সুন্দৰভাৱে জ্ঞান দিম। হে নিমিৰাজন, তুমি সাৱধানে শ্ৰৱণ কৰিবলৈ চেষ্টা কৰা। এই বুলি বৰ্তমান পদবন্ধে আমাক প্ৰকাশ কৰিলে। তাৰপাছত এখনি ছবি প্ৰকাশ কৰিছে। ৰাম অনাদৰি আন ধৰ্ম, মাধৱৰ জন্ম কৰ্ম,
শুনিওক মহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজবেৰি গাইবে মহাসুখে। হে ৰাজন, ওপৰত কৈ অহা সুগম ভকতি কৃষ্ণ নাম তোমাৰ আগত প্ৰকাশ কৰিম, কিন্তু তাৰ কাৰণে তুমি কি এৰিব লাগিব? অনাদৰি আন ধৰ্ম, তুমি আন দেৱ ধৰ্মবিলাক ত্যাগ কৰিব লাগিব। বিপৰীতে মাধৱৰ জন্ম কৰ্ম শুনিওক মহন্তৰ মুখে, তুমি মহন্তৰ সংগত সাধু সন্তৰ সংগত আশ্ৰয় কৰি তুমি কৃষ্ণ কথা শুনিব লাগিব। কি নাম? জগত প্ৰসিদ্ধ কৃষ্ণ বিষ্ণু হৰি ৰাম লাজ এৰি গাইবে মহা সুখে। ৰামে লভিয়া মনুষ্য দেহা আনত এৰিয়া স্পৃহা বোলে বন্ধু কৃষ্ণক যিজনে এতেকে বান্ধৱ হৰি তাংক মূৰ বুলি ধৰি ৰক্ষা কৰি ফুৰা সৰ্বক্ষণে। এনেকৈ যি আত্মাতত্বই 84 লক্ষ বাৰ বিভিন্ন যোনিত ভ্ৰমণ কৰি মনুষ্য শৰীৰত প্ৰৱেশ কৰিলে, মনুষ্য শৰীৰত প্ৰৱেশ কৰি তেওঁ আন সকলোবিলাক চিন্তা ত্যাগ কৰি কৃষ্ণকেই যিজনে বন্ধু বুলি ভাবিবলৈ শিকিলে, বন্ধু বুলি সেৱা আগবঢ়াবলৈ শিকিলে, সেইজনক ভগৱন্ত পুৰুষে সৰ্বক্ষণতে ৰক্ষা কৰি ফুৰে। ৰাজন, এহি মতে যিটো নৰে নামক সদায়ে স্মৰে তাৰ আখি মিলে মহাভাগ নিজ প্ৰিয়তম ৰাম সুমৰন্তে তান নাম উপজৈ পৰময় অনুৰাগ সৰ্ব অংগ পুলকিত হুৱে দ্ৰৱ আতিচিত ধাৰে নিৰ নেত্ৰৰ নিগৰে প্ৰেমে মৰ্ম যাই চৰিষা প্ৰাণ কৃষ্ণ বুলি পৃথিৱীত পৰিয়া বাগৰে। আত্মাৰ প্ৰিয়তম কৃষ্ণ সুহৃদ সুদৰ বন্ধুজন। কৃষ্ণই হ'ল আত্মাতত্ব সুহৃদ হৃদয়ৰ বন্ধুজন, যিজনে এনেকৈ ভাবি কৃষ্ণ মূৰ গতিমতী, কৃষ্ণত ভকতিৰতী, কৃষ্ণ পাৱে নিমজুক মন। কৃষ্ণই হ'ল ভকতি, কৃষ্ণতে হ'ল ৰতি, কৃষ্ণতে হ'ল প্ৰীতি। এনেকৈ মনটো যদি কৃষ্ণৰ চৰণত লগাই দিব পৰা যায়, তেতিয়াহ'লে তেওঁ ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰে। আৰু তাৰ লক্ষণটো বৰ্তমান আমাক পদবন্ধে প্ৰকাশ কৰিছে। ৰাম কটু প্ৰেমৰ ৰখে ভুলি মোৰ প্ৰাণ কৃষ্ণ বুলি পৰম আনন্দে গলে বান্ধে এত কাল ব্যৰ্থে নিলো মাধৱক নজানিলো কটু সুকে গেৰি পাৰি কান্দে কটু উঠি তাও ক্ষণে পৰম উৎসুক মনে কৃষ্ণ কৃষ্ণ বুলি পাৰে গেৰি কৃপা কৰা হে হৰি বোলো চৰণত ধৰি
বন্ধু আৰু জুনু যাহায়েৰি ৰাম কৃষ্ণ গাহে ধৰে যেন সংসাৰ কনো সুমৰে নথাকৈ চেতন শৰীৰত চিত্তেনেৰে চক্ৰ পানী কপটি দাম্ভিক লোক শৰীৰকে হুয়া মহামত্ত ৰাম ৰাম শুনা সভা সদ লোক কলিত সদ গতি শৌক কৃষ্ণৰ কথাত দিয়া চিত পৰময় অমৃত ৰস মাধৱৰ নাম যশ জানাইহে পৰলোক বিত পুত্ৰ দ্বাৰা গৃহবাস মিছায়াত অভিলাষ সবে সপোনৰ নিধি প্ৰায় যত খানেচা ধন ধান যাইবে যে তীক্ষণে প্ৰাণ সংগে কৰতিও নাযায় সেই সভাসদবৰ্গ কলিত যদি তোমালোকে সদগতি বিচাৰা তেতিয়াহ'লে একমাত্ৰ উপায় হ'ল কৃষ্ণৰ চৰণ চিন্তা কৰা পৰম অমৃত ৰস ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম যশ জানা এইটোৱে হ'ল পৰলোক বিত্ত বিত্ত মানে ধন এই সংসাৰত চলি ফুৰিবৰ বাবে আমাক এটা ধন প্ৰয়োজন সেইটো হ'ল মহাত্মা গান্ধী মাৰ্কা থকা কাগজখিলা কিন্তু এই সংসাৰৰ পৰা যাবলৈ লওঁতে আকৌ সেই শিলা প্ৰয়োজন নাই এইকাৰণে মাধৱ গুৰুজনে নামঘোষাত সুন্দৰভাৱে লিখিছে তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান কাকো নুসুমৰে মৃত্যু বেলা মৰিবৰ সময়ত দুৰ্গা দুৰ্গা কালী কালী ভদ্ৰা ভদ্ৰা বিশ্বকৰ্মা সৰস্বতী কাৰো নাম নলয় যিজনে মৰিবলৈ ওলায় সেইজনে কি বুলি কয় মৰণতা জনক বেঢ়ি বোলে সবে ৰাম বোলা হেন নাম এতিক্ষণে হেলা মৰিবৰ সময়ত কৃষ্ণ বুলি কৈ যিজনে মৰিব তেওঁ পৰম গতি আৰু প্ৰমাণটো আমি সমস্ত জনাই দিওঁ যে হটো যেতিয়া চিতাত উঠুৱাই আমি চাঙিত উঠুৱাই যেতিয়া চাৰিজনে কান্ধত তুলি আমি শ্মশানলৈ লৈ যাওঁ তেতিয়াও আগে আগে এজন বাপে কৈ যায় ব্যক্তিয়ে ৰাম নাম সত্যহে তাৰমানে ৰাম নাম সত্য দুৰ্গা দুৰ্গা সত্য বুলি কোনেও নকয় বিশ্বকৰ্মা সত্য বুলি কোনেও নকয় আদি আদি ধৰণে আমাৰ শাস্ত্ৰই যিটো দৰ্শন কৰাইছে অজ্ঞানবশত হ'লেও কিন্তু আমি প্ৰত্যেকেই সেই নিয়মটো পালন কৰোঁ কিন্তু বাকীখিনি যেতিয়া আমি সত্য বুলি বুজি পাওঁ তেতিয়া তাক মানিবলৈ মাত্ৰ টান পাওঁ সেইকাৰণে সেই দশতেই সমাজৰ মাজত আমাৰ খেলি মেলিটো লাগি থাকে তোমালোকৰটো শুদ্ধ আমাৰটো ভুল আমাৰটো শুদ্ধ তোমালোকৰটো ভুল এনেকুৱা নিয়মবিলাকৰ মাজত যে আমাৰ খাই কাজিয়াবিলাক হৈ থাকে তাৰ মূল কাৰণটো হ'ল সেইটোৱে শাস্ত্ৰই কৈছে ৰাম নাম সত্য যদি ৰাম নামেই সত্য যদি বিদ্যালয়ৰ পাঠ্যপুথিৰ মাধ্যমেৰে আমাক এইটোৱে জ্ঞান দিলে শিক্ষাগুৰুসকলে যে সত্যৰ সদায় জয় হাতৰ আখৰ ভাল কৰিবৰ কাৰণে এই বাক্যশাৰী আমাক লিখি নিবলৈ কৈছিলে কলপাতত শিক্ষাগুৰুসকলে আৰু এশাৰী বাক্য কৈছিল অহিংসাই পৰম ধৰ্ম যদি সত্যৰ সদায় জয় অহিংসাই পৰম ধৰ্ম বিদ্যালয় পাঠ্যপুথিত শিক্ষাগুৰুৱে আমাক জ্ঞান দিছিল তেতিয়াহ'লে আজি আমি BA পাছ কৰি অসত্যৰ সদায় জয় কিয় আশ্ৰয় কৰোঁ সেইটোৱে হ'ল অজ্ঞানতা তাৰমানে BA চাৰ্টিফিকেট এখন ল'লেই শাস্ত্ৰই সেইসকলক জ্ঞানী বুলি নাই কোৱা জ্ঞান লাভৰ বাবে আমি শাস্ত্ৰৰ মাধ্যমেৰে যিখিনি বুজিলোঁ বিদ্যালয় পাঠ্যপুথিৰ মাধ্যমেৰে যিখিনি বুজিলোঁ
সেইখিনিক আমি শাস্ত্ৰৰ মাধ্যমেৰে বিশ্লেষণ কৰি যিটো লাভ কৰিম যে হৰিগুণ নাগাই কৰৈ আনসে ব্যাখ্যান জানা জিভা ভৈলতাৰ বেংগৰ সমান। আমাৰ জিভাখনৰ কামটো কি নামঘোষা শাস্ত্ৰত কৈছে, হে জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ হাৰক। হেৰ জিভা, তোৰ কামটো হ'ল শৰীৰটোক যিবিলাক আহাৰ খুৱাব লাগে শক্তিৰ বাবে, সেই শক্তিটো লাভ কৰিবলৈ শৰীৰটোক যিটো আহাৰ খুৱাম, কামটো হ'ল জিভাখনৰ। হাতখনে ভাত নাখায়, চকুকেইটাই ভাত নাখায়, ভৰিটোৱে ভাত নাখায়, ছালখনে ভাত নাখায়। ভাতটো ভিতৰলৈ সোমোৱাই দিয়া, আহাৰটো ভিতৰলৈ সোমোৱাই দিয়াৰ মূল কামটো হ'ল জিভাখনৰ। গতিকে সেই জিভাখনৰ কাম শৰীৰটোক দিয়া আহাৰটোৰ এটা বস্তু প্ৰদান কৰা, সেইটো হ'ল জ্বলা, টেঙা, তিতা, মিঠা, কেঁহা। আহাৰটোৰ সোৱাদটো কেনেকুৱা, জিভাখনেহে দিয়া আমাৰ। গতিকে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই ক'লে যে সেই জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ হাৰক। তই কোনটো বস্তুৰ সোৱাদ কেনেকুৱা এইটো শৰীৰটোক দিব জান, কিন্তু আন তেজী নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ নাৰায়ণ নাম অমৃতক। তই বুজি পোৱা নাই, নাৰায়ণ বুলি এটা নাম অমৃত আছে, যি নাম অমৃত তই যদি পাণ কৰি শৰীৰটোক দিব পাৰ, তেতিয়াহ'লে তয়ো তৰিব পাৰিবি, আত্মাতত্বও তৰিব পাৰিব এই জিভাখনৰ কাৰণে। কেনে কয় নহয়, কথাতে বতাহ পায়, কথাতে গতা পায়। তো জিভাখনতে আপুনি মই যদি সংযমটো ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আপুনি মই সন্মান পাম, আপুনি মই অসন্মান পাম। তে জিভাখনৰে কাম হ'ল সেইটো। গতিকে সেই জিভাখনৰ বিষয়ে আমাক বিদ্যালয়ত দেউতাই মায়ে যেতিয়া নামটো লগাই দিছিল ছাত্ৰ হিচাপে, তেতিয়া আমি সকলো এটা পদ্য পঢ়িছিলোঁ। ঔ ফুল নুফুল কিয়, গৰুৱে যে আগ খায় মই নুফুলিম কিয়। অ' গৰু আগ খাওঁ কিয়, গৰখীয়াই যে গৰু নৰখে মইনো নাখাম কিয়। এনেকৈ এটা পদ্য আমি সকলোৱে পাইছোঁ। সেই পদ্যটোৰ একেবাৰে শেষৰ ফালে কি আছে, অ' মেঘ বৰষুণ দিয় কিয়, বোলে ভেকুলীয়ে যে তোৰ তোৰাই মইনো নিদিম কিয়। অ' ভেকুলী তোৰ তোৰাই থাক কিয়। ভেকুলীৰ উত্তৰ কি আছিল বাৰু, বোপা ককাৰ সঁচটো মইনো এৰিম কিয়। এতিয়া বোপা ককাৰ সঁচটো কি, তাৰমানে পূৰ্বপুৰুষৰ নিয়মটো। পূৰ্বপুৰুষৰ নিয়ম মানে কি, দেউতাই এনেকৈ কৰ্ম কৰি দেখুৱাইছে, মই কৰি আছোঁ। এতিয়া পূৰ্বপুৰুষৰ নিয়ম যদি চিন্তা কৰোঁ, দেউতাই বাঁহৰ খুটাৰে ঘৰ বনাইছিল, এইটো পূৰ্বপুৰুষৰ নিয়ম। আমাৰ ছালখন খেৰৰ আছিল, এইটো পৰম্পৰা। আজিতো আমি টিংপাত লগালোঁ, আজিতো আমি চট দিলোঁ। দেউতাহঁতে মজিয়াত বহি ভাত খাইছিল, আমিতো আজি ডাইনিং টেবুলত বহি ভাত খাওঁ। দেউতাই মহৰ হাল বাইছিল, আজিতো আমি ট্ৰেক্টৰে হাল বাওঁ। বোলে পৰম্পৰা সেইবিলাক যদি এৰিব পাৰোঁ যুগৰ যুগুতি বুলি, তেতিয়াহ'লে দেউতাহঁতে তেতিয়া কৰা কিছুমান নিয়ম, যিটো ধৰ্ম বুলি পালন কৰা হৈছিল পূৰ্বপুৰুষৰ, সেই নিয়মটো শাস্ত্ৰই কেনেধৰণে প্ৰকাশ কৰিছে যে ধৰ্ম হ'ল পৰিৱৰ্তনশীল, ধৰ্ম কেতিয়াও স্থায়ী নহয়, ধৰ্ম সদায় পৰিৱৰ্তনশীল। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। নিয়ম সদায় পৰিৱৰ্তন, কোনোদিন নিয়ম স্থায়ী নহয়। কিন্তু সত্য সনাতন, ইয়াক চিন্তা কৰিবৰ বাবে আমি যিটো নিয়ম পালন কৰিম, সেই নিয়মটোৰ দৰ্শনটো শাস্ত্ৰই আমাক কৰ্ম ধৰ্ম হিচাপে সিদ্ধান্ত দিছে যে সংস্কৃত মূলৰ ধি ধাতুৰ পৰা ধৰ্মৰ উৎপত্তি হৈছে, যাক কোৱা হৈছে ধাৰণ কৰা। সেই ধাৰণ কৰা নীতি নিয়মটো প্ৰত্যেকৰে বেলেগ বেলেগ। যিধৰণে আমাৰ সাংসাৰিক দৃষ্টি এটা উদাহৰণ যদি আমি চাওঁ, সেইটো হ'ল যে কোনোবাই ৰাতিপুৱা বিচনাত চকুকেইটা মেলাৰ লগে লগে একাপ চাহ খোৱাৰ অভ্যাস আছে, যাক কোৱা হয় বেদ টি। কোনোবাই মুখখন ধুই উঠিয়ে লাল চাহ একাপ খোৱাৰ নিয়ম আছে। কোনোবাই গা পা নোধোৱালৈকে, গুৰু সেৱা নকৰালৈকে ঠাণ্ডা পানী এগিলাচো নাখায়। এতিয়া কোনটো নিয়ম শুদ্ধ বুলি আমি মানিম? যিটোত সংস্কাৰ আছে, যিটোৰ দ্বাৰা বিজ্ঞানসন্মতভাৱে জীৱৰ মংগল হয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে, সেইটোৱে হ'ল
শুদ্ধ আৰু সত্য বস্তু। সেইটো পূৰ্বপুৰুষসকলে পালন নকৰিবও পাৰে, কাৰণ আজিৰ দৰে শিক্ষিত তেওঁলোক নহ'বও পাৰে। গতিকে আমি শিক্ষিত হৈ পাঠ্যপুথিৰ মাধ্যমেৰে আমি যিখিনি জ্ঞান লাভ কৰিলোঁ, সেই লাভ কৰা জ্ঞানখিনি আমি শাস্ত্ৰৰ মাধ্যমেৰে অধ্যয়ন কৰি তাক আমি জানি বুজি লৈ সেই নিয়মটো আমি পালন কৰিবলৈ চেষ্টা কৰিব লাগিব। আকৌ এটা সময় যিধৰণে আমি বুজি পাওঁ যে দেউতাসকলে, ককা দেউতাসকলে নাতিক বা পুত্ৰটোক দুৱাৰমুখত ৰাখি থৈছিল এটা সময়ত, বোলে সন্তু মই ভিতৰত চাহকণ তপতাও মানে তুমি দুৱাৰমুখতে ৰৈ থাকাচোন, কুকুৰ ছাগলী মেকুৰী সোমাব পাৰে। এইটো ককাহঁতে দেউতাহঁতে জানে এইখিনি কথা ভালকৈ। কিন্তু আজি পৰিৱৰ্তন হ'ল। পৰিৱৰ্তন কি? তেতিয়া সন্তানটোক ৰাখিছিল, কুকুৰ মেকুৰী ছাগলী গৰু সোমাব পাৰে তুমি চাই থাকা, আৰু এতিয়া মানুহটোৰ পৰিৱৰ্তে পদূলি মুখত ৰাখি থৈ এটা কুকুৰ বান্ধি থৈ বোলে মানুহ আহিব চাবা। পৰিৱৰ্তন সেইটো। আগতে দেউতাহঁতে ককাহঁতে ভিতৰত ৰন্ধন কৰি খাই বহু দূৰত, অৰ্থাৎ বাহিৰত শৌচ প্ৰস্ৰাৱ কৰিছিল, সেইটো যুগৰ যুগতি। কিন্তু এতিয়া বাহিৰত খাই আহি ভিতৰত থ'ব লগা হয়, সেইটো আপোনাৰ সবে জানে, যুগৰ যুগতি পৰিৱৰ্তন। ধৰ্ম বুলি ক'লে নীতি নিয়মবিলাক এনেকৈ আপুনি মই বুজি নোপোৱাকৈ ধৰিব নোৱাৰাকৈ ক্ৰম অনুসাৰে পৰিৱৰ্তন। এটা সময় আছিল যি সময়ত অতিথি আহিলে অতিথিক ৰন্ধন কৰি নিজে ৰান্ধি বাঢ়ি খুৱাই সেউকীয়া আনন্দ লাভ কৰে। কিন্তু এতিয়া এনেকুৱা এটা সময় হ'ল ৰান্ধিবৰ বাবে বাহিৰৰ পৰা আনিব লাগে, আৰু ঘৰৰ ব্যক্তিসকলে নৃত্য কৰিব লাগে নৰ্তকীৰ দৰে। আপোনালোকে দেখিছে আজিকালি দৰা কন্যাই যদি বিহু নাচ এপাক দিব নোৱাৰে তেতিয়াহ'লে সেইখন বিয়াই নহয়। এইবিলাক বজৰুৱা যিবিলাক সংস্কৃতি আমি পালন কৰি আছোঁ, ইয়াতো শাস্ত্ৰই আমাক এবাৰো কোৱা নাই এইবিলাক নিয়ম পালন কৰিবলৈ। সেইকাৰণে সিদ্ধান্ত দিলে কৃষ্ণ গুণ নাগাই কৰৈ আনকহে ব্যাখ্যান, জানা জিভা ভৈলতাৰ বেংগৰ সমান। যিখন জিভাৰ দ্বাৰা কৃষ্ণ নাম আশ্ৰয় নকৰি অন্য কথাবিলাক, অন্য নীতি নিয়মবিলাককে ধৰ্ম বুলি তেতুফালি চিঞৰি আমি প্ৰকাশ কৰিম, আশ্ৰয় কৰি থাকিম, সেই জিভাখনৰ শাস্ত্ৰই কৈছে ভেকুলীৰ জিভা। যিজনৰ লগত সেইখন জিভা থাকে সেই মানুহজনক ভেকুলী বুলি কৈছে। এনেকৈ নীতি নিয়মৰ বিষয়বস্তু বৰ্তমান পদে আমাক প্ৰকাশ কৰিলে যে শুনা সভা সদলোক কলিত সদগতি শৌক, কৃষ্ণৰ কথাটো দিয়া চিত্ত, পৰম অমৃত ৰস মাধৱৰ নাম জগ, জানা ইহে পৰলোক বিত্ত। বিশ্ববিখ্যাত বিশ্ববিজয় আলেকজেণ্ডাৰেও কৈছে যে মই নিজ বাহুবলেৰে পৃথিৱী জয় কৰিলোঁ, কিন্তু পৃথিৱী জয় কৰিলোঁ যদিও মই ডায়জিনিছ হ'বলৈ ভাল পালোঁ হয়। কিয় ডায়জিনিছৰ নামটো আলেকজেণ্ডাৰে ল'লে? কাৰণ আলেকজেণ্ডাৰে নিজ বাহুবলেৰে পৃথিৱী জয় কৰিলে, ইখন ৰাজ্যৰ পাছত সিখন ৰাজ্য নিজৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিলে, কিন্তু ডায়জিনিছে কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য আদি ৰিপুবিলাকক দমন কৰি বিশ্ববিখ্যাত হৈছিল। লোভ নাই ডায়জিনিছৰ, মোহ নাই ডায়জিনিছৰ, অৰ্থাৎ তেওঁ নিজক জয় কৰিব পাৰিলে। সেইকাৰণে আলেকজেণ্ডাৰে আমাক এটা পৰম জ্ঞান দি থৈ গ'ল যে মোৰ যেতিয়া মৃত্যু হ'ব, তোমালোকে মোৰ যেতিয়া মৃত শটো কফিনত ভৰাই শ্মশানলৈ লৈ যাবা, তেতিয়া তোমালোকে মোৰ শটো এনেকৈ কফিনত ভৰাই নিবা যাতে মোৰ হাত দুখন কফিনটোৰ পৰা বাহিৰলৈ ওলাই থাকে। তেতিয়া সভাসদবৰ্গই সুধিছে বোলে কিয় এনে কৰিবলৈ ক'লে? কাৰণ জগতে বুজি পাওঁ যে সংসাৰলৈ জীৱ পিতৃ শিৰৰ পৰা মাতৃগৰ্ভত ৰসৰূপে প্ৰৱেশ কৰি মাতৃগৰ্ভৰ পৰা যেতিয়া পৃথিৱীত ভূমিষ্ঠ হয় তেতিয়া শৰীৰত এখনো বস্ত্ৰ লৈ নাহে। এইটো জগতে বুজি পাওঁ যে আহোঁতেও এই সংসাৰলৈ জীৱই একো নানে, আৰু যাওঁতেও যিমান এই সংসাৰত মোৰ মই বুলি অহংকাৰ কৰি আমি ধন সম্পত্তি ঘটিলোঁ, তাৰ এক অনাও এই সংসাৰৰ পৰা যাওঁতে লগত লৈ যাব নোৱাৰে। এইটো জগতে বুজি পাওঁ। আলেকজেণ্ডাৰে এই জ্ঞানটো দিছে আমাক। 2 নম্বৰতে ক'লে যে মোক যি 4জন মানুহে কফিনটো দাঙি কান্ধত তুলি শ্মশানলৈ নিব, সেই 4জন মানুহ যাতে
পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ডাক্তৰ হয় বোলে কিয় কাৰণ জগতে বুজি পাওক যে ডাক্তৰ কেতিয়াও ভগৱান নহয় জগতে বুজি পাওক এতিয়া মহান মহান মনীষীসকলে আমাক এনেকৈ জ্ঞান দিছে আৰু শাস্ত্ৰ পঢ়ি পঢ়ি আপুনি আমি অধ্যয়ন কৰি কৰি যদি তাৰ বিপৰীত চিন্তাটোকেই কৰি থাকোঁ শাস্ত্ৰই কৈছে তুমি এই অসাৰ সংসাৰ ধন জন পুত্ৰ ভাৰ্যা সবহী অসাৰ এই সকলোবিলাক অসাৰ কিন্তু শাস্ত্ৰই আমাক এটা উপায় দিছে যে অসাৰক তুমি সাৰ কৰিব পাৰা কেনেকৈ সাৰ কৰিবা যেনেকৈ হিৰণ্যকশিপুৰে দৈত্য হৈও তেওঁৰ পত্নী কায়াধুৰ গৰ্ভত সাৰ বস্তু জন্ম দিছিলে নাম হ'ল ভক্ত প্ৰহ্লাদ কিন্তু ব্ৰাহ্মণ হৈও কাশ্যপ ঋষিয়ে তেওঁৰ ধৰ্মপত্নী দিতিৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰি সাৰ বস্তুটো অসাৰ কৰিছিল জন্ম দিছিল হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষক এতিয়া আপুনি মই চিন্তা কৰিম জন্ম কাক দিম হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ নে প্ৰহ্লাদ শাস্ত্ৰই কৈছে পুত্ৰ উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ হয় শাস্ত্ৰত কৈছে 84খন নৰকৰ ভিতৰত পুণ্যাম নৰকৰ পৰা উদ্ধাৰ পাবৰ বাবে এটি পুত্ৰ সন্তানৰ প্ৰয়োজন শুদ্ধ ষষ্ঠ স্কন্ধত লিখা আছে এতিয়া সেই পুত্ৰটোৰ নাম কি বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ সেই পুত্ৰটোৰ নাম হ'ল বৈষ্ণৱ পুত্ৰ অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেহলাৱৈ নৰকত যদি আপুনি মই অবৈষ্ণৱ পুত্ৰ জন্ম দিওঁ তেতিয়াহ'লে আপুনি মই স্বৰ্গত থাকিবলৈ পোৱাৰ পাছতো নৰকলে খহি পৰিব লাগিব এতিয়া কোনটো সন্তান জন্ম দিম এতিয়া শাস্ত্ৰই কৈছে সন্তানটো লাগে কিন্তু সেই সন্তানটো অসাৰ কিন্তু তাৰ সাৰ কৰিব পৰা এটা ব্যৱস্থা আছে সেই ব্যৱস্থাটো হ'ল সেইটো যেনেকৈ বাৰিষা কালৰ ঘোদা পানীটোপা শৰৎকাল আগমন হোৱাৰ লগে লগে চূণ DDT পাউডাৰ ফিটকিৰি নিদিয়াকৈ নিৰ্মল হৈ যায় পৰিষ্কাৰ হৈ যায় ঠিক তেনেকৈ ভকতৰ সংগত কৰ্ণপথেৰে কৃষ্ণ নাম আশ্ৰয় কৰি কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই যেনে যেহেন শৰৎ কালে জলৰ যতেক মল স্বভাৱতে নিৰ্মল কৰে যে আমাৰ হৃদয়ৰ মাজত যদি কাণৰ পথেৰে গৈ কৃষ্ণ নাম প্ৰৱেশ কৰাব পাৰোঁ তেতিয়াহ'লে তাৰ দ্বাৰা আমাৰ হৃদয়ত থকা অসূয়া অপ্ৰীতি দম্ভ দস্য অহংকাৰ ভাৱবিলাক আমি নাশ কৰিব পাৰোঁ এই উপায়টো কেৱল কৃষ্ণ নাম সেইকাৰণে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যিটো সংস্কৃতি দিলে আমাক যিটো কৃষ্টি দিলে আমাক যিটো কৰ্ম শিকালে ধৰ্ম বুলি সেইটোৰ নাম হ'ল কৃষ্ণ সংস্কৃতি আমাৰ উপাস্য তত্ত্ব ভগৱন্ত কৃষ্ণ এনে এজন মহান দেৱ যিজনৰ হাতত সৃষ্টি স্থিতি প্ৰলয়ৰ সমস্ত কাৰণ হেতু সুদৰ্শন নামৰ এক চক্ৰ অস্ত্ৰ মাৰণাস্ত্ৰ থকাৰ পাছতো শিশুপালৰ দৰে এজন দুৰাচাৰীক এবাৰ গালি পৰাৰ লগে লগে কিন্তু বধ কৰা নাই এটা নিৰ্দিষ্ট সীমা দিছে তুমি যদি 100 বাৰ মোক গালি পাৰা মই সহ্য কৰিম কিন্তু তাৰ পাৰ হৈ গ'লে তোমাৰ কিন্তু পতন নিশ্চিত কৃষ্ণদেৱৰ হাতততো মুহূৰ্ততে জগত ধ্বংস কৰিব পৰা মাৰণাস্ত্ৰ আছে তথাপিতো গুৰুজনাই শিকাইছে আমাক কৃষ্ণ সংস্কৃতি অৰ্থাৎ সেই ধৈৰ্যৰ প্ৰতীক হিচাপে ভগৱন্তক দৰ্শন কৰাইছে কিন্তু কৃষ্ণদেৱৰ বিপৰীতে যিমানবিলাক দেৱ দেৱতা আছে যদি সৰস্বতীক পূজা কৰা তেতিয়াহ'লে লক্ষ্মী সন্তুষ্ট নহয় যদি লক্ষ্মীক পূজা কৰা তেতিয়াহ'লে গণেশে বিদ্বেষ কৰে যদি গণেশক পূজা কৰা তেতিয়াহ'লে মাতৃ পাৰ্বতীৰ বিদ্বেষ হয় যদি পাৰ্বতীক পূজা কৰা তেতিয়াহ'লে শিৱৰ বিদ্বেষ হয় কিন্তু শাস্ত্ৰত গুৰুজন বৈষ্ণৱে কৈছে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয় পৃথকে পূজিলে পূজা কেহু নলয় সেইকাৰণে গুৰুজনাই কৈছে কৃষ্ণ সংস্কৃতি যে আত্মতত্ত্ব
আপোনাৰ মোৰ ভোক লাগিছে, সেই ভোক লগা ব্যক্তিজনে যেতিয়া ঘৰলৈ আহি আইগৰাকীক কয় ভোক লাগিছে, তেতিয়া আইগৰাকীয়ে যেতিয়া কয় বোলে ৰ'বচোন আপোনাক খাবলৈ দিম, ভৰিকেইটা ধুই লওক, ভৰিকেইটা ধোৱাৰ পাছত আপোনালৈ মই চাৰ্ট এটা আনি থৈছোঁ, চাওকচোন কিমান ধুনীয়া লাগিছে, চাৰ্টটো পিন্ধাই দিয়ক, বোলে ঘড়ী এটাও আনিছোঁ, ঘড়ীটোও পিন্ধাই দিলে হাতত, লং পেণ্ট এটা আনি থৈছোঁ সেইটোও পিন্ধাই দিলে। তো লং পেণ্ট, চাৰ্ট, ঘড়ী, চশমা ইমান ধুনীয়াকৈ বস্তুখিনি পোৱাৰ পাছতো ব্যক্তিজনৰ ভোকটো নিবাৰণ হ'ব নাই? নহয়। সেইটোৱে গুৰুজনাই তত্ত্বটো দিছে যে বৃক্ষৰ মূলত যেন আনি দিলে জল, হুৱয় ত্ৰিপিটি তাৰ ডাল পুত্ৰ পুষ্প ফল। যেতিয়া বৃক্ষৰ মূলত তুমি দিবা, মূলত দি দিয়াৰ লগে লগে সমস্ত পাত, ফল, পুষ্প সমস্তখিনিয়ে পৰম আনন্দ লাভ কৰে। ঠিক তেনেকৈ কৃষ্ণৰ চৰণত যদি আমি সেৱাভাগ অৰ্পণ কৰোঁ, অৰ্থাৎ আত্মা ঈশ্বৰক যদি আমি অৰ্পণ কৰিব পাৰোঁ, আহাৰ যদি আমি গ্ৰহণ কৰি দিওঁ, তেতিয়া চকু, কাণ, নাক, মুখ, হাত, ভৰি আদি একাদশ ইন্দ্ৰিয় মন সহিতে সমস্তখিনিয়ে সন্তুষ্টি লাভ কৰে। হাতখনত দুখ পালে আমি যে মলম এটা সানো, সেই মলমটো কেৱল অকণমান সময় উপশমৰ বাবেহে। যদি আমি ভিতৰত তাক ঔষধটো দিব পাৰোঁ, তেতিয়াহ'লে শৰীৰটো বাকী ক'ৰবাত যদি বিষ হৈ আছিলে সমস্ত বিষ নাইকিয়া হৈ যায়। এই দৰ্শনটো গুৰুজনে আমাক শাস্ত্ৰসন্মতে দিছে। বৰ্তমানো পদবন্ধে এইখিনি কথাকে প্ৰকাশ কৰিছে। পৰম অমৃত ৰস মাধৱৰ নাম জগ, জানা ইহে পৰলোক বিত্ত। বিত্ত মানে ধন। তাত পৰলোক মানে এই লোকৰ পৰা পৰলোকলৈ অন্যখন দেশ, যিখন আমি দেখা নাপাওঁ, মাত্ৰ অনুভৱৰ পৃথিৱী, সেই পৃথিৱীখনত আমি অৱস্থান কৰিবৰ বাবে একমাত্ৰ উপায়টো হ'ল কেৱল গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম ধন। ৰাম পুত্ৰ দ্বাৰা গৃহবাস, মিছায়াতয় অভিলাষ, সবে সপোনৰ নিধি প্ৰায়, যত খানচা ধন ধান, যাইবে যেতি ক্ষণে প্ৰাণ, সংগে একৰতিও নাযায়। মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ ধন, মোৰ সম্পত্তি, মোৰ গাড়ী, মোৰ বাৰী আদি যিমানবিলাক চিন্তা কৰি কৰি ৰাতিপুৱাৰ পৰা কৰ্ম কৰোঁ, তেজক পানী কৰি, সাৰক মাটি কৰি, কিন্তু সেই সকলোবিলাক একো একোটা সপোন। দুখ কৰি ধন ধান আৰ্যে যত মানে, কৃষ্ণে এৰি লাতে তাংক খাইবে হবে আনে। যিমানেই দুখ কষ্ট কৰি আমি ধন সম্পত্তি নুগুটাওঁ কিয়, শৰীৰৰ পৰা আত্মা কৃষ্ণ তত্ত্ব ওলাই যোৱাৰ লগে লগে তাৰ গৰাকী অন্য এজন হয়। সেইটো সত্য। তেতিয়াহ'লে আমি মই মোৰ বুলি যে দৌৰি ফুৰোঁ, এইটোৱে হ'ল ভগৱন্তৰ মায়াটো। সেইকাৰণে সেইটো নিবিচাৰি আমাক সাৰ বস্তু ল'বলৈ কৈছে। যেতিয়া আমি মেট্ৰিক পৰীক্ষা দিবৰ বাবে আমাৰ সন্তানটি নিৰ্দিষ্ট সময়সীমাত উপনীত হয়, তেতিয়া সন্তানটিৰ মেট্ৰিক পৰীক্ষাৰ দুদিনৰ আগত আমি কি কৰোঁ বাৰু? পিতৃ মাতৃসকলে কিবা এটা কৰোঁ, কি কৰোঁ? নামঘৰলৈ যায় কোনোবা, তামোল পাণ, অৰিহণা, চাকি এগছ, ধূপ পেকেট এটা লৈ যায় নাই বাৰু? যায়। নহ'লে ঘৰতে ৩-৪জনমান ভকতক মাতি এক অধ্যায় পাঠ কৰি ঔ হৰি ওৰাম কৰি সন্তানটোক আশীৰ্বাদ এভাগ দিয়াৰ ব্যৱস্থা কৰোঁ। যিকোনো প্ৰকাৰে আমি এনেকুৱা কিছুমান নীতি নিয়ম পালন কৰোঁ। এতিয়া নীতি নিয়মটো ঠিকেই আছে শাস্ত্ৰসন্মতে, যে গুৰুদেৱ নাম ভকতৰ আশ্ৰয় কৰিলোঁ। ভগৱন্তই ক'লে মোৰ ভকতে মোৰ পৰা কৃপা বিচাৰিছে, তথাস্তু। সেই বুলি কৈ ভগৱন্তই কৃপা কৰিলে, সন্তানে মেট্ৰিকত ভাল ফলাফল দেখুৱালে, কিন্তু ফলাফল দিয়াৰ লগে লগে ৰাতিলৈ কি হয় বাৰু? খানা এটা হয়, হয়নে? এতিয়া উত্তৰটো কি? গুৰুদেৱ নাম ভকত গুলি মাৰ সেইদিনা আমলৰীয়া হাঁহটো টানি আনে নাই বাৰু? আমলৰীয়া হাঁহটো আনে। ব্ৰইলাৰ মাংস আনেনে সেইদিনা? আনে। কৃপা কোনে বিচাৰিছিলে? কাৰ পৰা বিচাৰিছিলোঁ? ভগৱন্তৰ পৰা, গুৰুদেৱ নাম ভকতৰ পৰা। সেইদিনা ধন্যবাদটো গুৰুদেৱ নাম ভকতক কেলে নিদিলোঁ?
গাঁৱৰ যে ৰাইজক মাতি খানা এটা খুৱাই দিলোঁ, ৰাইজে কি কৰিছিলে আপোনাক মোক? দেউতাকে দিন হাজিৰা কৰি সন্তানটোক পঢ়াইছিলে, কাৰোবাৰ ওচৰত গৈ যদি খুজিছিল এডমিশ্যনৰ কাৰণে টকা 2000 প্ৰয়োজন, দিয়কচোন আপোনাৰ ঘৰত মই কামেই কৰি দিম, নাই নাই নক'বা মোৰ ওচৰত পইচা নাই, এনেকৈ উভতাই পঠিয়াইনে? পঠিয়াইতো আমি সকলোৱে জানো। তাৰপাছত পৰীক্ষাৰ আগদিনা ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়ালে সন্মানৰ খাতিৰত কি কৰেহি? কলম এটা দিয়েহি, জ্যামিতি বক্স এটা দিবহি, এনে ধৰণে দাই সাৰি থৈ যায় সেই সন্মানটোৰ খাতিৰত। কিন্তু কেনেকৈ দেউতাক মাকে হাজিৰা কৰি বহি কাগজ কলম কিতাপ যোগাৰ কৰি সন্তানটোক পঠিয়াই কোনোবা দিনা গাঁৱৰ ৰাইজে খবৰ লয়নে? নলয়। তেতিয়াহ'লে ধন্যবাদটো তেওঁলোকক দি কি লাভ? খানাটো তেওঁলোকক খুৱাই কি লাভ? ইষ্ট মিত্ৰ কুটুম্ব সেইজন, শাস্ত্ৰই কৈছে প্ৰাণ বন্ধু কৃষ্ণ, তুমি কৃষ্ণৰ চৰণ চিন্তা কৰা, তেওঁহে তোমাক কৃপা কৰিব। এনেই কলম এটা দিলে কাৰণে তেওঁ যে আমাৰ বংশ পৰিয়ালৰ একেবাৰে সৰ্বশ্ৰেষ্ঠজন হৈ যাব এইটো নহয়। যদি প্ৰত্যেক মুহূৰ্ততে তেওঁ উপাৰ্জনৰ ধনৰাশি তোমাৰ প্ৰয়োজনৰ সময়ত তেওঁ যদি তোমাক সহায় কৰিছে, শাস্ত্ৰই কৈছে সংল সংল জ্ঞাতি সংল, কুল্ল কুল্ল নদী কুল্ল। সং ল'বলৈ কৈছে জ্ঞাতি। জ্ঞাতি কোনজন? যদি আপোনাৰ মোৰ পিতৃ মাতৃৰ বেমাৰ হোৱাৰ বাবে সন্তানে যেতিয়া মেডিকেলত গৈ 1 cc তেজৰ বাবে ছ'চিয়েল মিডিয়াত বিজ্ঞাপন দিব লগা হয়, মোৰ মাতৃৰ তেজৰ প্ৰয়োজন হৈছে, কোনোবা সদাশয় ব্যক্তিয়ে তেজ অকণ দিব পাৰিব নেকি? উপযুক্ত পৰিমাণৰ পইচা দিয়া হ'ব বা ব্যৱস্থাটো কৰি দিয়া হ'ব। বা আমি একেবাৰে দুখীয়া, গতিকে তেজ কিনিবৰো শক্তি নাই, কোনোবাই যদি এনেকৈ মুক্ত হস্তে দান কৰে আমি নথৈ আনন্দিত হ'ম। এনেকৈ যদি বিজ্ঞাপন দিব লগা হয়, বংশ পৰিয়ালবিলাক আছে কেলে? তেতিয়াহ'লে বংশ পৰিয়াল আছে কেলে? ককাই ভাই আছে কেলে? যদি তেওঁ বিজ্ঞাপন দিব লগা হয় ছ'চিয়েল মিডিয়াত, তেনেকুৱাবিলাকক শাস্ত্ৰই জ্ঞাতি বুলি নাই কোৱা। গতিকে জ্ঞাতি মানে সেইজন যিজনে নিস্বাৰ্থভাৱে আপোনাক মোক সহায় কৰিবলৈ আহিব, সেইজনকহে জ্ঞাতি বুলি কৈছে। তেনেকুৱা সংগী আপোনালোকে নিৰ্বাচন কৰিব। এনেই বংশ পৰিয়াল জন্মগতভাৱে বৰমা বৰদেউতা খুৰা খুৰী এনেকুৱাবিলাক ক'ৰবাৰ পৰা আহি আমি লগ লাগি আছোঁ, এইটো শাস্ত্ৰসন্মতে নাই কোৱা। মাত্ৰ সিদ্ধান্ত দিছে শাস্ত্ৰৰ লগত যাৰ আচৰণ মিলি আমি একেলগে থাকিম, তাৰ সংগহে শাস্ত্ৰই ল'বলৈ কৈছে। গতিকে চিন্তা কৰাটো অতিব প্ৰয়োজন যে পুত্ৰ দ্বাৰা গৃহবাস মিছা আত অভিলাষ হবে সপোনৰ নিধি প্ৰায়, যত খানচা ধন ধান যাইবে যেতিক্ষণে প্ৰাণ, সংগে এক ৰতিও নাযায়। যাবৰ সময়ত এক ৰতিও লৈ যাব নোৱাৰোঁ, ধ্ৰুৱ সত্য। গতিকে কাৰ কাৰণে ধন ৰাখিম? যিমান পাৰোঁ উপাৰ্জনৰ ধনৰাশি ঈশ্বৰৰ নামত অৰ্পণ কৰা। তুমি জীয়াই থকালৈকে আজিৰ দিনটো আছোঁ, আজিৰ কাৰণে তোমাৰ কিমান প্ৰয়োজন? কালিলৈ যদি জীয়াই থাকোঁ, কালিলৈ কাৰণে কিমান প্ৰয়োজন? সেই হিচাপত তুমি অহা মাহৰ দৰমহাটো পোৱালৈকে তোমাৰ যিকেইটা প্ৰয়োজন সেইকেইটা তুমি ৰাখি বাকীখিনি তুমি ঈশ্বৰৰ নামত অৰ্পণ কৰিব পাৰা। এতিয়া ঈশ্বৰ মানে কোন? কলিত নৰে ঈশ্বৰ বুলি কৈছে। তুমি যিমান দূৰলৈকে ঢুকি পাইছা, ছ'চিয়েল মিডিয়াত যদি পাইছা কোনোবা ব্যক্তিয়ে টকাৰ অভাৱত দুখত আছে, তেওঁক তুমি পাৰ্য অনুসাৰে 500-1000 টকা তেওঁৰ নামত তুমি অৰ্পণ কৰা। যদি কোনোবা ভাগ গুৰুগৃহ নিৰ্মাণ কৰোঁতে আধৰুৱা হৈ আছে, তোমাৰ ফালৰ পৰা 2 বেগ চিমেণ্টৰ যদি আগবঢ়াই দিলে ধনৰাশি, তেওঁলোকৰ সেই কামটো যদি আগবাঢ়ি যায় তেতিয়াহ'লে তুমি তাত অৰ্পণ কৰা। যিকোনো প্ৰকাৰে মানৱ সেৱা যিটো ধৰ্মশাস্ত্ৰই শিকাইছে তাৰ অৰ্থে তুমি নিজক অৰ্পণ কৰা, তেতিয়া তোমাৰ মৃত্যু অমৰ হ'ব। শাস্ত্ৰত কৈছে, আৰু বিদ্যালয় পাঠ্যপুথিৰ জৰিয়তেও আমি এই ধৰণে বুজি পাওঁ, ওম অসতু মা সৎ গময়ং, তমসু মা জ্যোতি গময়ং, মৃত্যু মা অমৃতং গময়ং, ওম শান্তি শান্তি শান্তি। বিদ্যালয়তো আমি শিকিছোঁ এইটো। ওম অসতু মা সৎ গময়ং, হে প্ৰভু তুমি মোক অসৎ পথৰ পৰা সৎ পথৰ জ্ঞান দিয়া। মা জ্যোতি গময়ং, তুমি মোক পোহৰৰ দিশেৰে আগবঢ়াই লৈ যোৱা। মৃত্যু মা অমৃতং গময়ং, হে প্ৰভু তুমি মোক এনে মৃত্যু দিয়া যি মৃত্যু মোৰ অমৰ হয়। এনেই অমৰ হ'ব নি? আপুনি মই ধনীয়ে হ'লোঁ যেনিবা, 5 তলা বিল্ডিঙৰ ওপৰতে আছোঁ যেনিবা, আপোনাৰ মোৰ দাঁতি যদি গৃহস্থী ঘৰ একেবাৰে পানী পৰা ছাল নৰা খেৰৰ ছালৰ মাজত আছে,
তেতিয়াহ'লে আপুনি মই ধনী হৈ কি লাভ যদি দাঁতিঘৰ তেনেকৈ সদায় দুখত পৰি থকা দেখিও আপুনি মই এক বান্দোল টিংপাত কিনিবলৈ যদি টকা 2000 আগবঢ়াব নোৱাৰোঁ, সেইখন সমাজ, সেইখন গাঁও, সেইখন গৃহস্থী ধৰ্মৰ দ্বাৰা কেতিয়াও ভগৱন্ত সন্তুষ্ট নহয় তেনেকুৱা সেৱাৰ মাধ্যমেৰে। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। আপোনালোকে ইতিমধ্যে কথাখিনি বাস্তৱসন্মতেও বুজি পায় আৰু আধ্যাত্মিক জ্ঞানেও আমাক এনেকৈ সিদ্ধান্ত দিছে। এতিয়া শৰীৰটো ইয়াতেই পৰি থাকিব, আত্মাতত্ব অকলে যাবগৈ লাগিব। বিষম যাতনা যমঘৰে, আকৌ যদি ভুল নিয়মেৰে যাওঁগৈ এখন সংসাৰ এৰি থৈ, শৰীৰটো এৰি থৈ, তেতিয়াহ'লে যমৰ শাস্তিটো থাকিলেই তাৰ পাছত। এইখিনিও সিদ্ধান্ত দিছে। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। যিমান শিক্ষিত নহ'লেও, যিমান ধনী নহ'লেও, যিমান অশিক্ষিত হ'লেও, যিমান দুখীয়া হ'লেও আপোনাৰ মোৰ শৰীৰটো একেকোৰা জুইয়ে পুৰিব। জুই একেকোৰা, বেলেগ জুই নাই। যিমান ধনী হ'লেও, শিক্ষিত হ'লেও এই শৰীৰটো মাটিৰ দেহা, মাটিতে আপুনি মই লীন যাব লাগিব। গতিকে অহংকাৰটো কাক লৈ কৰিম এতিয়া? বিদ্যাৰ অহংকাৰ বুলি ক'লেও একেটাই কথা, জুইয়ে পুৰিব। শৰীৰটো মাটিতে থৈ যাম, বংশৰ গৌৰৱ অহংকাৰ কৰি থাকিলেও একে মাটিতে আপুনি মই লীন যাম, মৰিবতো লাগিব খাটাং। গতিকে অহংকাৰ কাক লৈ কৰিম সেইটোৱে আজিলৈকে আমি বুজি পোৱা নাই। চিন্তা কৰাটো অতিব প্ৰয়োজন। বৰ্তমান এনেকৈ সিদ্ধান্ত দিলে যে গুণী চোৱা স্থিৰমতি, ভাল ধৰণে ভাবি চিন্তি তুমি চোৱা যে আত্মাতত্ব কৃষ্ণৰ বাহিৰে জীৱৰ দ্বিতীয়জন বন্ধু কিন্তু নাই। লৈও তান্ত শৰণ সত্তৰে, তেওঁৰ চৰণতে শৰণ লোৱা। এই ৰামে যাৰ নাম শুনি দৰি, কাম্পে মৃত্যু তৰতৰি, সুখে দুখে ধৰা টান নাম, অদ্যাপি নুগুণা মনে, কৃষ্ণৰ কিংকৰে ভনে, নিৰন্তৰে বোলা ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম, কৃষ্ণ ৰাম কৃষ্ণ। এনেকৈয়ে কবি নামৰ সিদ্ধজনে নিমিৰজাৰ আগত ভাগৱত ধৰ্মৰ দৰ্শন যিটো, সেই তত্ত্বটো প্ৰকাশ কৰিলে। প্ৰাণবন্ধু কৃষ্ণৰ চৰণ চিন্তা কৰাটোৱে হ'ল জীৱৰ স্বধৰ্ম আৰু ভাগৱত ধৰ্ম, যে মানৱ সেৱা, যিটোক মহাত্মা গান্ধীয়ে প্ৰকাশ কৰি থৈ গৈছে। গতিকে আমি সমস্তজনাই শাস্ত্ৰৰ সাৰ তত্ত্ব মৰ্ম উপলব্ধি কৰি সেই নিয়মৰ মাধ্যমেৰে আমি নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰাটোৱে হ'ল কলিৰ মনুষ্যৰ স্বধৰ্ম ভাগৱত ধৰ্ম।